হ'ল জল জীৱন মিছন জল জীৱন মিছন কন্ট্ৰভাৰ্সি চলি আছে গতিকে নিউজটো আমাৰ কাৰণে ইম্পৰ্টেন্ট নহয় আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় জল জীৱন মিছনটো কি হয় কেতিয়া আহিছিলে ঠিক আছে তো আমি এইখিনি বস্তু ধুনিয়াকে পঢ়োৱা হকচোন জল জীৱন মিছন ইনিচিয়েটেড টু এনচিয়ৰ এক্সেছ টু ক্লিন ড্ৰিংকিং ৱাটাৰ ফৰ ৰুৰেল হাউছহোল্ড ভাৰতৰ যিমান গ্ৰাম্যাঞ্চলত লোক আছে তেওঁলোকক যাতে খোৱা পানীৰ যোগান ভালদৰে ধৰিব পাৰে তাৰ বাবে জল জীৱন মিছন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ে 2019 চনৰ 15 আগষ্ট তাৰিখে জল জীৱন মিছন আৰম্ভ কৰিছিলে তো তাৰিখটো আৰু পুৰা তাৰিখটো মনত ৰাখিব তাৰিখ প্লাস সন ঠিক আছে যিমান আঁচনি আপোনালোকে পাই গৈ থাকে লাগিলে এখন লিষ্ট বনাই লওক তাৰিখ আৰু সন বিলাক তাত আপোনালোকে লিখি লিখি গৈ থাকিব এই মিছনটোৰ গোল কি আছিল যে কমপ্লিট স্যাচুৰেশন বাই ডিসেম্বৰ 31 2024 কিন্তু এতিয়ালৈকে সম্ভৱপৰ হৈ উঠা নাই এটো কাৰণে কন্ট্ৰভাৰ্সিত আছে সেকেন্ড কথা এটো কোনটো মিনিষ্ট্ৰি আন্ডাৰত আহে হেতু আপোনালোকে জানিব জল শক্তি মিনিষ্ট্ৰি জল শক্তি মন্ত্ৰালয়ৰ আন্ডাৰত এটো আহে জল শক্তি মন্ত্ৰালয়ৰ কোন মিনিষ্টাৰ হয় ইউনিয়ন মিনিষ্টাৰ কোন হয় আপোনালোকে কমেন্ট কৰিবচোন এবাৰ নেক্সট আমি স্কিম চালে চাও যে ইয়াত ফান্ড কোনে দিয়ে কিছুমান 100% সেন্ট্রাল গভর্নমেন্টে দিয়ে কিছুমান 50-50 থাকে তো এটো আসনিত কোনে ফান্ড দিয়ে এই আসনিটোত সেন্টাৰ আৰু ষ্টেট মানে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ শেয়াৰ থাকে প্ৰত্যেক ৰাজ্যৰ কাৰণে বেলেগ বেলেগ হয় কেনেকুৱা ধৰণৰ হয় যে 90:10 ফৰ হিমালয়ান আৰু নৰ্থ ইষ্টাৰ্ণ ষ্টেট যিবিলাক ষ্টেট হিমালয়ান হয় আৰু যিবিলাক আমাৰ নৰ্থ ইষ্ট ৰিজনত নৰ্থ ইষ্টৰ যিখন ষ্টেট আছে সাতখন ঠিক আছে এইবিলাকত সেন্ট্ৰেল গভৰ্নমেন্টে 90% দিয়ে 10% ষ্টেট গভৰ্নমেন্টে দিয়ে কিন্তু নরমালি আর বাকি যিমান ষ্টেট আছে আদাৰ ষ্টেট সবতে 50-50 হয় যেনেকৈ আপুনি মুম্বাই সাইডে গৈছে যাওক বা তেনেকুৱা যিমান ৰাজ্য আছে ঠিক আছে সবতে 50-50 কেন্দ্ৰ চৰকাৰে 50% আৰু ৰাজ্য চৰকাৰে 50% তাৰ ফান্ডিং দিব আৰু ইউনিয়ন টেৰিটৰিজ যিমান আছে ইউটি যেনেকৈ আপোনালোকে কমেন্ট কৰিবচোন কি হয় তো ইউটি 100% কমপ্লিটলি 100% সেন্ট্ৰেল গভৰ্নমেন্টৰ পৰা দিয়া হয় ঠিক আছে তো আমি এটা নেক্সট নিউজটো আগবঢ়াৰ আগতে এটা বস্তু মই জনাই দিছো যিসকলে সাৰ্থক বেচটো জয়েন হ'ব বিচাৰে সি সেটৰ বাবে আপোনালোকে এতিয়াও বেচটো চলি আছে দামটো অতি সোনকালে বাঢ়িব গৈ আছে গতিকে সোনকালে জয়েন কৰি লওক ইয়াতে আমি ম্যাথছ ৰিজনিং পুৰা টপিক ওয়াইজ ধুনিয়াকৈ পঢ়াই আহিছো ৰিডিং কম্প্ৰেহেনশনৰ ভিডিও দিম চিন্তা কৰিব নালাগে আৰু চেপ্টাৰ ওয়াইজ মক টেষ্টটো থাকিব তাৰ উপৰি পিওআইকিউ ডিসকাশন কৰা হ'ব ঠিক আছে আমি এটা নেক্সট নিউজত আগবাঢ়িছো